থকা অসমৰ সন্মানীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যজী ডাঙৰীয়া, ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰী বিমল বৰা ডাঙৰীয়া, 2023 চনৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে বিভূষিতা ডক্টৰ সোণাল মানসিং ডাঙৰীয়ানী, পদ্মভূষণ নৃত্যাচাৰ্য শ্ৰী যতীন গোস্বামী ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া, সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল, সভাত উপস্থিত গুণী জ্ঞানী ব্যক্তিসকল আৰু সুধী মণ্ডলী, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ নামেৰে প্ৰৱৰ্তিত শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদানৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানলৈ মই অসমৰ মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াক স্বাগতম জনাইছোঁ। 2023 বৰ্ষৰ সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে বিভূষিতা ডক্টৰ সোণাল মানসিং ডাঙৰীয়ানীক অসমবাসীৰ হৈ আজিৰ এই অনুষ্ঠানলৈ মই আন্তৰিক স্বাগতম জনাইছোঁ আৰু তেখেতক অভিনন্দন জনাইছোঁ। উপস্থিত সুধীবৃন্দৰ প্ৰতিও মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ আবিৰ্ভাৱ তিথি। এই উপলক্ষে সমগ্ৰ ৰাজ্যবাসীৰ হৈ মই মহাপুৰুষজনালৈ একাগ্ৰ চিত্ৰে সেৱা নিবেদন কৰিছোঁ। শ্ৰী শ্ৰী মাধৱদেৱৰ আধ্যাত্মিকতা, তত্ত্বজ্ঞান আৰু উদাৰ ধৰ্মীয় চেতনাই আমাৰ সমাজ জীৱনক সদায়ে আলোকিত কৰি ৰাখিছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথিৰ দৰে এই মংগলময় দিনটোত আজি 2023 চনৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদানৰ আয়োজন কৰিবলৈ পাই সঁচাকৈয়ে আমি নথৈ আনন্দিত হৈছোঁ। অসম চৰকাৰে গুৰুজনাৰ অক্ষয় কীৰ্তি চিৰযুগমীয়া কৰিবলৈ 1986 চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদানৰ মহান কাৰ্য আৰম্ভ কৰিছিল। কলা, সংস্কৃতি, সাহিত্য আৰু গণ সংযোগৰ ক্ষেত্ৰখনত মহাপুৰুষজনাৰ আদৰ্শ জনমানসত বিয়পোৱাৰ বাবে বিশেষ ভূমিকা লোৱা একোগৰাকী অসামান্য ব্যক্তিত্বত এই বঁটা প্ৰদান কৰি অহা হৈছে। আৰম্ভণিতে যদিও প্ৰতি বছৰে এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল, 2008 চনত সেই সময় চৰকাৰে এই বঁটা প্ৰতি 3 বছৰৰ মূৰে মূৰে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। যোৱা সময়ছোৱাত দেশৰ সমাজ আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা বহু কেইজন পুৰোধা ব্যক্তিক অসম চৰকাৰে এই সন্মানীয় বঁটা আগবঢ়াইছে। 2023 বৰ্ষৰ সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ বঁটা স্বনামধন্য শিল্পী ডক্টৰ সোণাল মানসিং ডাঙৰীয়ানীলৈ আগবঢ়োৱা হৈছে। ভাৰতবৰ্ষৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণেৰে বিভূষিতা বিশিষ্ট শাস্ত্ৰীয় নৃত্যশিল্পী, পণ্ডিত, লেখিকা, সমাজকৰ্মী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ডক্টৰ সোণাল মানসিং ডাঙৰীয়ানী ভাৰতীয় নাৰী শক্তিৰ এক শাশ্বত প্ৰতিভূ। তেখেতৰ অসাধাৰণ জীৱন কাহিনী, মানসিক দৃঢ়তা, সৃষ্টিশীলতা আৰু নৃত্যৰ প্ৰতি গভীৰ অনুৰাগে কেইবা দশক ধৰি দেশৰ সমাজ আৰু সাংস্কৃতিক জগতখনক জীপাল কৰি ৰাখিছে। তেখেতৰ কৰ্মৰাজিয়ে উঠি অহা প্ৰজন্মক গভীৰভাৱে অনুপ্ৰাণিত কৰি আহিছে। ভাৰত নাট্যম আৰু
ওডিচি নৃত্যৰ জৰিয়তে ডক্টৰ সোণাল মানসিং ডাঙৰীয়ানীয়ে নৃত্য কলাক মহিলা সবলীকৰণ সামাজিক ন্যায় আৰু পৰিৱেশ সচেতনতাৰ এক অনন্য শক্তিশালী মাধ্যমলৈ ৰূপান্তৰ কৰিছে দ্ৰৌপদী মুক্তি মানৱতা মেৰা ভাৰত আদিৰ দৰে তেখেতৰ বিখ্যাত সৃষ্টিয়ে শাশ্বত পুৰাণক সমকালীন প্ৰাসংগিকতাৰ সৈতে একত্ৰ কৰিবলৈ সক্ষম হৈছে জীৱনৰ সকলো প্ৰত্যাহ্বান নেওচি নিজৰ অবিচল স্পৃহা আৰু দৃঢ়তাৰে নতুন দিল্লীত তেখেতে প্ৰতিষ্ঠা কৰা চেণ্টাৰ ফৰ ইণ্ডিয়ান ক্লাছিকেল ডান্সেছৰ জৰিয়তে উঠি অহা প্ৰজন্মৰ হাজাৰ হাজাৰ শিল্পীক তেখেতে প্ৰেৰণা যোগাই আহিছে ডক্টৰ সোণাল মানসিং ডাঙৰীয়ানীয়ে নিজৰ অনবদ্য সৃষ্টিশীলতাৰে নৃত্যক সাহিত্য ভাস্কৰ্য আৰু আধ্যাত্মিকতাৰ সৈতে সংপুষ্ট কৰি এক সমন্বিত শিল্পকলাত পৰিণত কৰিছে এনে এগৰাকী যশস্বী শিল্পীক 2023 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিবলৈ পাই অসমবাসী সঁচাকৈয়ে গৌৰৱান্বিত भारतवर्ष के द्वितीय सर्वोच्च असामरिक सम्मान पद्म विभूषण से सम्मानित प्रतिष्ठित शास्त्रीय नृत्यांगना विदुषी लेखिका और पूर्व राज्यसभा की सांसद डॉक्टर सोनाल मानसिंह भारतीय नारी शक्ति की एक कालजयी प्रतीक है उनका विलक्षण जीवन मानसिक दृढ़ता रचनात्मक प्रतिभा और नृत्य के प्रति गहन साधना ने दशकों से भारत की सामाजिक और सांस्कृतिक चेतना को समृद्ध किया है उनकी विरासत आज की युवा पीढ़ी के लिए प्रेरणा का स्रोत बना हुआ है भारतनाट्यम और ओडिसी जैसे नृत्य रूप की माध्यम से डॉक्टर मानसिंह ने नृत्य को महिला सशक्तिकरण सामाजिक न्याय और पर्यावरण चेतना से एक सशक्त माध्यम में परिवर्तित किया है द्रौपदी मुक्ति मानवता और मेरा भारत जैसे उनकी प्रसिद्ध प्रस्तुतियां भारतीय पौराणिक कथाओं को आधुनिक सामाजिक सरोकारों से जोड़ती है जिससे प्राचीन कथाएं आज के युग में भी अत्यंत प्रासंगिक बन जाती है सभी प्रतिकूलताओं को दृढ़ निश्चय से चुनौती देते हुए नई दिल्ली में सेंटर फॉर इंडियन क्लासिकल डांसेस की स्थापना कर उन्होंने हजारों कलाकारों को प्रशिक्षित और प्रेरित किया है डॉक्टर मानसिंह ने अपनी विलक्षण दृष्टि और रचनात्मक के माध्यम से नृत्य को साहित्य मूर्तिकला और आध्यात्मिकता से जोड़ा है जिससे यह एक समग्र और रूपांतरकारी कला रूप बन गया है ऐसे एक अद्वितीय और प्रेरणादायी कलाकारों को वर्ष 2023 का श्रीमंत शंकरदेव पुरस्कार प्रदान करते हुए आसामवासी के लिए गौरव और सम्मान की बात है ख्रीष्टीय ষষ্ঠ শতিকাৰ পৰা নৱম শতিকালৈ আমাৰ দেশত ধৰ্মীয় আৰু সামাজিক সংস্কাৰৰ উদ্দেশ্যে ভক্তি আন্দোলনৰ মাধ্যমেৰে এক যুগান্তৰকাৰী আলোড়নৰ সূত্ৰপাত হৈছিল ভক্তিবাদৰ মাধ্যমেৰে মহান বৈষ্ণৱ গুৰুসকলে মানৱীয় প্ৰমূল্যবোধ সম্পন্ন গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিবলৈ অহো পুৰুষাৰ্থ কৰিছিল শংকৰাচাৰ্যৰ অদ্বৈত ব্ৰহ্মৰ উপাসনা কৰা আৰু প্ৰকৃত জ্ঞান অৰ্জনৰ মুখ্য প্ৰাপ্তিৰ কথা উল্লেখ কৰি এই ধৰ্মীয় আন্দোলন আৰম্ভ কৰিছিল শংকৰাচাৰ্যৰ মধ্যযুগৰ এই ভক্তি আন্দোলনক দক্ষিণ ভাৰতত ৰামানুজাচাৰ্যই আৰু উত্তৰ ভাৰতত ৰামানন্দই নৱ ৰূপত ৰূপায়ণ কৰিছিল উত্তৰ ভাৰতত তুলসী দাস মহাৰাষ্ট্ৰত ৰামদাস তুকাৰাম আদিয়ে ভক্তিৰ গীত প্ৰচাৰ কৰাৰ সমান্তৰালভাৱে পঞ্জাবত গুৰু নানক আৰু বংগত শ্ৰী চৈতন্যই ভক্তি আন্দোলনৰ গুৰি বঠা ধৰিছিল এনে এক যুগ সন্ধিত
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৃহৎ অসমীয়া সমাজখনক পুনৰ সঞ্জীৱিত কৰাৰ উদ্দেশ্যে সাংস্কৃতিক চেতনা, জাতীয়তাবাদ আৰু প্ৰবল আশাবাদৰ আধাৰত সৰ্বভাৰতীয় চেতনাবোধৰ সৈতে ঐক্য স্থাপন কৰি অসমৰ পবিত্ৰ ভূমিত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল। বিভিন্ন ভাষা ভাষী, জাতি ধৰ্ম নিৰ্বিশেষে পৰিপূৰ্ণ বৃহৎ অসমত সকলোৰে মাজত সম্প্ৰীতি, ঐক্য আৰু আধ্যাত্মিক ভাৱ গঢ়ি তুলিবলৈ এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰি গুৰুজনাই ভক্তি মাৰ্গৰ প্ৰৱৰ্তন কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নামঘৰ স্থাপন কৰি ধৰ্ম আৰু সংস্কৃতি চৰ্চাৰ ভেটি গঢ়িছিল। বৰগীত আৰু অংকীয়া ভাওনাৰ সৃষ্টিৰে গুৰুজনাই অসমীয়া সংস্কৃতিলৈ জাউতিযুগীয়া বৰঙণি আগবঢ়াই গৈছিল। পত্নী প্ৰসাদ, কালিয়া দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয় নামেৰে 6খন নাট ৰচনা কৰি আৰু ভাগৱতৰ কেইবাটাও স্কন্ধ আৰু উত্তৰাকাণ্ড ৰামায়ণৰ দৰে সংস্কৃত শাস্ত্ৰসমূহ অসমীয়ালৈ অনুবাদ কৰি তেৰাই ৰাজ্যত এক নতুন জাগৰণৰ সৃষ্টি কৰিছিল। মহাপুৰুষ জনাৰ জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ কীৰ্তন ঘোষাৰ লগতে গুণমালা, ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ, অনাদি পাতনৰ দৰে ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থসমূহে মহাপুৰুষজনাৰ উচ্চ মানসিকতা, বিশাল পাণ্ডিত্য আৰু চিন্তাৰ ব্যাপকতাৰ স্বাক্ষৰ বহন কৰিছে। গুৰুজনাৰ অদ্বিতীয় সৃষ্টি সত্ৰীয়া নৃত্যই ভাৰতীয় ধ্ৰুপদী নৃত্যৰ জগতখন আজি সমৃদ্ধ কৰিছে। সুপ্ৰসিদ্ধ পণ্ডিত ডক্টৰ সুনীতি কুমাৰ চট্টোপাধ্যায়ে কৈছিলে, ভাৰতবৰ্ষই জন্ম দিয়া সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰুসকলৰ ভিতৰত প্ৰশ্নাতীতভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱো এজন আৰু শংকৰাচাৰ্য, ৰামানুচাৰ্য, বাচাবাপ্পা, ৰামানন্দ, কবিৰ, চৈতন্য, মীৰাবাই, গুৰু নানক আৰু তুলসী দাসৰ লগতে তেওঁৰ নাম একেলগে উল্লেখনীয়। প্ৰসিদ্ধ পণ্ডিত ডক্টৰ সুনীতি কুমাৰ চট্টোপাধ্যায়ে লিখা हे भारत में जन्मे महानतम धार्मिक सुधारू ने श्रीमंत शंकरदेव निस्संदेह एक विशिष्ट स्थान रखते हुए और उनका नाम श्रद्धा पूर्वक शंकराचार्य, रामानुचार्य, बासाबाप्पा, रामानंद, कबीर, चैतन्य, मीराबाई, गुरु नानक और तुलसी दास जैसे महान संतों का साथ लिए जाना चाहिए। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কেৱল অসমীয়া সমাজৰে সম্পদ নহয়, তেৰা হৈছে সমগ্ৰ মানৱ জাতিৰ সম্পদ। তেৰাৰ শিক্ষা, ইতিহাস, চেতনা অসমৰ সীমাৰেখাৰ ভিতৰতে আবদ্ধ হৈ থকা উচিত নহয়। 1500 শতিকাত মহাপুৰুষ শ্ৰীমন্তদেৱে যি ভাৰতীয়ত্ববোধৰ উন্মেষ সাধনা কৰিছিল সেয়া সমসাময়িক ইতিহাসত বিৰল। তেৰাৰ ৰচনাৰাজি আৰু দৰ্শনত প্ৰতিটো পলে, প্ৰতিটো মুহূৰ্ততে ভাৰত মাতৃৰ বন্দনা প্ৰতিফলিত হৈছিল। মহাপুৰুষজনাৰ আদৰ্শই গোষ্ঠীগত পৰিচয়ৰ ঊৰ্ধলৈ গৈ আমাক অসমীয়া হিচাপে এক পৰিচয় প্ৰদান কৰিছিল। সংকীৰ্ণ মানসিকতাৰ পৰা মুক্ত এখন বৃহৎ অসমীয়া সমাজ গঢ়িবলৈ তেৰা সক্ষম হৈছিল। মহাপুৰুষগৰাকীৰ বিশ্বজনীন চিন্তাধাৰা তথা দৰ্শনক সমগ্ৰ বিশ্বৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজলৈ আগবঢ়াই নিয়াৰ বাবে আমি সকলোৱে নিষ্ঠা আৰু একাগ্ৰতাৰে সৈতে এই প্ৰচেষ্টাত ব্ৰতী হোৱা প্ৰয়োজন। শ্ৰীমন্ত শংকৰদেৱে বহু বছৰ পাটবাউসী সত্ৰত অতিবাহিত কৰি বৰগীত আৰু অংকীয়া নাট ৰচনা কৰিছিল। অসম চৰকাৰে বৰপেটা জিলাৰ শ্ৰী শ্ৰী শংকৰদেৱ থান পাটবাউসী সত্ৰৰ উন্নয়নৰ বাবে আজি এক বিস্তৃত প্ৰকল্পৰে কাম আৰম্ভ কৰিছে। গুৰুজনাৰ জন্মস্থান নগাঁও জিলাৰ
বটদ্ৰৱা থানক এক আধ্যাত্মিক আৰু সাংস্কৃতিক কেন্দ্ৰ ৰূপে গঢ়িবলৈ 200 কোটি টকা ব্যয়েৰে ইয়াৰ উন্নয়ন আৰু আধুনিকৰণৰ প্ৰকল্প আজি আমি ৰূপায়ণ কৰিছিলোঁ আৰু অহা ডিচেম্বৰ মাহত ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পৰ্যায়লৈ আমি লৈ যাব পাৰিছোঁ। গুৰুজনাৰ জন্মস্থান বৰদোৱা এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত পৰ্যটক বিশেষকৈ ধৰ্মীয় আৰু আধ্যাত্মিকতাৰ এক নতুন কেন্দ্ৰলৈ ৰূপান্তৰ হ'ব। অসম চৰকাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, পাঞ্জাৱ বিশ্ববিদ্যালয় আৰু বিশ্বভাৰতী বিশ্ববিদ্যালয় যোৱা 4টা বছৰৰ প্ৰচেষ্টাৰ পিছত শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু সৃষ্টিৰাজি, তেওঁৰ শিক্ষা আৰু মতাদৰ্শ আৰু অসমৰ ভক্তি আন্দোলনৰ ওপৰত গৱেষণা আৰু অধ্যয়নৰ সুবিধা প্ৰদান কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। তেজপুৰ বিশ্ববিদ্যালয়তো এই বছৰৰ ভিতৰতে শ্ৰীমন্ত শংকৰদেৱ আসন স্থাপনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু আধ্যাত্মিক যাত্ৰাৰ সৈতে জড়িত 21খন গুৰুত্বপূৰ্ণ স্থান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আধ্যাত্মিক চাৰ্কিটৰ অধীনত পৰ্যায়ক্ৰমে উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ কাম অসম চৰকাৰে আৰম্ভ কৰিছে। এই পদক্ষেপে সামৰি লোৱা স্থানসমূহ হৈছে বৰদোৱা, আলিপুখুৰী, চিংগাৰী, ৰৌতা, গাংমো, ঘিলাধাৰী, ভালুকাগুৰি, মালোৱাল, ধোৱাহাট, বেলগুৰি, কাপলা, সোণপাৰা, গণককুছি, কমাৰকুছি, পাটবাউসী, তাঁতিকুছি, মধুপুৰ, ভেল্লা, কাকতকোটা, চিলাৰাই গৃহ আৰু ৰামৰাই কুঠি সত্ৰ। এই গোটেই 21 স্থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনকালত কোনোবা নহয় কোনোবা সময় অতিবাহিত কৰিছিল আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পদৰেণুৰে ধন্য এই আটাইকেইখন স্থানক আমি সজাই পৰাই তোলাৰ বাবে প্ৰচেষ্টা হাতত লৈছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতিত আমাৰ কলাক্ষেত্ৰই শংকৰদেৱৰ জীৱন আৰু দৰ্শনৰ ওপৰত ইতিমধ্যে বহুভাষিক গ্ৰন্থ প্ৰকাশৰ কাম আৰম্ভ কৰিছে। অসমীয়া, ইংৰাজী, হিন্দীৰ উপৰিও বড়ো, ৰাভা, তিৱা, দেউৰী, কাৰ্বি, নেপালী, মিচিং, ডিমাচা আদি আঞ্চলিক ভাষাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ একত্ৰিত কৰি প্ৰকাশ কৰা পুথি অনুবাদ কৰাৰ কাম হাতত লোৱা হৈছে। ইয়াৰ উপৰিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত উৎসৰ্গিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰকো এই বছৰ ৰাজ্য চৰকাৰে 100 কোটি টকাৰ এককালীন পুঁজি আগবঢ়াবলৈ সিদ্ধান্ত লৈছে। মহাপুৰুষগৰাকীৰ নামত প্ৰৱৰ্তিত এই বঁটা স্বনামধন্য শিল্পী ডক্টৰ সোণাল মানসিং ডাঙৰীয়ানীক প্ৰদানৰ পদক্ষেপে গুৰুজনাৰ কীৰ্তি সমগ্ৰ দেশলৈ বিয়পাই তোলাত সহায় কৰিব। মই পুনৰবাৰ যশস্বী শিল্পী ডক্টৰ সোণাল মানসিং ডাঙৰীয়ানীক আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু এই অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল যদিও বিশেষ ব্যক্তিগত অসুবিধাৰ বাবে তেখেত আহিব পৰা নাই, কিন্তু তেখেতে আমাৰ মাজলৈ এক লিখিত শুভ ইচ্ছা প্ৰদান কৰিছে, যাক আমি আপোনালোকৰ ওচৰত নিশ্চিতভাৱে পাঠ কৰিম। অসমৰ মাননীয় ৰাজ্যপাল মহোদয়কো তেখেতৰ গৰিমাময় উপস্থিতিৰে আজিৰ অনুষ্ঠানৰ সৌষ্ঠ বৃদ্ধি কৰাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, পদ্ম বিভূষণেৰে সন্মানিত শ্ৰী যতীন গোস্বামী, সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আৰু আজিৰ এই সভাস্থলীত সমবেত গুণী জ্ঞানী প্ৰতিগৰাকী ব্যক্তিকে মই পুনৰ এবাৰ কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় গুৰু শংকৰ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ